সোণৰ চাবি জীৱনৰ ৰং বিচাৰি। এয়া কি আইতা? আইতা ৰামধেনু সোণ। আইতাই সাধু কৈছিল ৰামধেনুৰ খোজত সোণৰ চাবিৰ। বিচাৰি চালো সপোনত পাওনি সোণৰ চাবি। আইতাই ঠিকে কৈছিল ৰামধেনু খোজত সোণৰ চাবি আছে। ৰামধেনুৰ খোজত সপোনৰ সোণৰ চাবি আছে। ৰঙীন জীৱন ৰঙীন সপোন হাতৰঙী ৰামধেনুৰ জীৱন। পিছেৰে বিচাৰি পাম জানো সোণৰ চাবি? এখন ৰঙীন জগতৰ দুৱাৰৰ ছবি, যি দুৱাৰৰ সিপাৰে দুখ নাই কেৱল ৰঙীন জীৱন। আইতাই ঠিকেই কৈছিল ৰামধেনু তলৰ সোণৰ চাবি। কিন্তু ক্ষণিকতে হেৰাই যে ৰামধেনু, সময়ৰ বান্ধোনত মানে ৰামধেনুও পলায়। ঠিক সেইদৰে জীৱনো মৰহি যায়। ৰামধেনু যিদৰে হেৰাই ক্ষণিক তুচকু আনন্দ দি, জীৱনো হেৰাই সেইদৰে ক্ষণিকৰ ৰঙীন সপোনবোৰ বিচাৰি। কল্পনাৰ ৰঙীন সপোনবোৰ ৰামধেনু খোজৰ সোণৰ দুৱাৰৰ চাবিৰ দৰে। বিচাৰি নেপাওঁ সময়ে হেৰুৱাই, সময়ক জীৱনে হেৰুৱাই। ধন্যবাদ।